মিয়াক বচাবৰ বাবে একাংশই ৰাজনীতি কৰি থাকে অখিল গগৈ মিয়াৰ ৰাজনীতি কৰে জুবিনৰ ন্যায় বিচাৰি চিঞৰি থকা সকল আৰু অখিল গগৈ কালি জুবিনৰ জন্মদিনৰ দিনটোত ক'ত আছিল মিয়াক বচোৱাৰ বাবে ৰাজনীতি কৰি তেওঁলোকে সমৰ্থন কৰি থকা হৈছে মিয়াৰ বাবে তেওঁলোকে ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মই লণ্ডনৰ পৰা আহি অসমত উপস্থিত হলো কিন্তু অখিল গগৈ জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোত কালি ক'ত আছিল মিয়াৰ বাবে ৰাজনীতি কৰি আছিল মিয়াক বচোৱাৰ বাবে এনে ধৰণে ওলাই আহিছিল জুবিনৰ সমৰ্থক হৈ দেখুৱাইছিল কিন্তু প্ৰকৃত জুবিনৰ সমৰ্থক কোন হয় গম পোৱা গৈছে সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমাৰ মন্দিৰত জুবিন গাৰ্গৰ ফটো লাগি থাকে কেতিয়াবা আপুনি মছজিদত দেখা পাইছে নেকি জুবিন গাৰ্গৰ ফটো কেতিয়াবা আপুনি মুছলমান লোকসকলৰ কিবা ধৰ্মীয় অনুষ্ঠানত জুবিন গাৰ্গৰ ফটো লগোৱা দেখিছে নেকি মিয়া এলেকাত যাওক আপুনি জুবিন গাৰ্গৰ গান শুনা দেখিছে নেকি মিয়া এলেকাত ৰৈ ৰৈ বিনালে বন্ধ কৰি দিবলগীয়া হ'ল কাৰণ মিয়া এলেকাত জুবিন গাৰ্গৰ কোনো ধৰণৰ সমৰ্থক নাই জুবিন গাৰ্গৰ কোনো অনুৰাগী নাই ৰৈ ৰৈ বিনালে চোৱা মানুহ নাছিল আৰু জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোত অখিল গগৈ মিয়া প্ৰীতিৰ বাবে ওলাই নাহিল জুবিন গাৰ্গৰ জন্মদিন পালন কৰিবলৈ অখিল গগৈ কিয় নাহিল প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে যে অখিল গগৈয়ে সম্পূৰ্ণৰূপে এয়া ৰাজনীতি কৰিছে জাষ্টিস লাগে বুলি কৈছে অসমখন নেপাল বনাম বুলি কৈছিল কিন্তু কেনেকৈ অসমখন নেপাল বনাব হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকলৈকে অসমখন নেপাল বনাব যে নোৱাৰে এই কথা গম পালে আৰু সেইভাবে এতিয়া মাত নাইকিয়া হ'ল আৰু মুখৰ মাত একেবাৰে নোহোৱা হৈ যাব 10 ডিসেম্বৰৰ পাছত 10 ডিসেম্বৰৰ পূৰ্বে যেহেতু আহি আছে চাৰ্জশিট সম্পূৰ্ণ পানী নহৰকা এখন চাৰ্জশিট দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বস্ত কৰিছে আৰু ইতিমধ্যে যেহেতু বিএনএছএছৰ 208 অনুচ্ছেদৰ জৰিয়তে বিশেষ পাৱাৰ পাইছে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিছে জুবিন গাৰ্গৰ জন্মদিনৰ দিনা অখিল গগৈ ক'ত আছিল প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসমৰ মানুহে অখিল গগৈক এবাৰলৈও নেদেখিলে অখিল গগৈ কালি ক'ত আছিল ডাঙৰ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈয়ে মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰিছে কিন্তু অসমত নাই জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোত অখিল গগৈ নাছিল মই লণ্ডনৰ পৰা জুবিনৰ জন্মদিনলৈ উভতি আহিছো কিন্তু অখিল গগৈ নিজৰ মুনাফাৰ বাবে কালি অনুপস্থিত আছিল জাষ্টিস ফৰ জুবিন বুলি অসমত চিঞৰি থকা সকল কালি ক'ত গ'ল প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম নেপাল বনাম বুলি কোৱা সকল কালি কলৈ গ'ল এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে নেপাল নহব বুলি নিশ্চয় গম পালে আৰু সেইবাবে তেওঁলোকৰ মুখৰ মাত নাইকিয়া হ'ল তেওঁলোকৰ মুখৰ মাত একেবাৰে নাইকিয়া হ'ব 10 ডিসেম্বৰৰ পাছত জুবিন গাৰ্গৰ ঘটনাক লৈ এওঁলোকেই ষড়যন্ত্ৰ কৰিছিল সিনেমাৰ সংলাপ এটা এওঁলোকে অসম অশান্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিলে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ডিসেম্বৰৰ পিছত তেওঁলোকৰ মুখৰ মাত একেবাৰে নাইকিয়া হ'ব বুলি কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি কোনো পক্ষে দেখা নাই কিন্তু আমাৰ হিন্দু ধৰ্মীয় সভাত জুবিনৰ ফটো লাগি থাকে তেওঁলোকে মিয়াক বচোৱাৰ বাবে ৰাজনীতি কৰি আছে অখিল গগৈ মিয়াৰ ৰাজনীতি কৰে অখিল গগৈৰ মিয়া প্ৰীতিৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে জুবিনৰ সমৰ্থক হৈ এনে দেখুৱালে এয়া সম্পূৰ্ণৰূপে ৰাজনীতি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কিন্তু আমাৰ অসমীয়াৰ প্ৰতি ঘৰে ঘৰে জুবিনৰ ফটো আছে কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নাই দেখা নিশ্চয় কোনোবা মছজিদত জুবিনৰ ফটো দেখিছিল নেকি নাই দেখা নিশ্চয় কিন্তু আমাৰ মন্দিৰবোৰত জুবিনৰ ফটো লাগি থাকে দুৰ্গা পূজা প্ৰতিটো পূজা মণ্ডপত জুবিনৰ ফটো লাগি আছিল 21 ডিসেম্বৰত গৌৰীপুৰত হ'বলগীয়া ইস্তেমাত জুবিনৰ ফটো লাগিবনে লগাবনে তেওঁলোকে ইস্তেমাত নলগায় আমি ক্ষিপ্ৰ প্ৰক্ৰিয়াৰে তদন্ত কৰিছো বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাকো ৰেহাই দিয়া নহব পুনৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া প্ৰীতিৰ কথা ক'লে অখিল গগৈৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰৰ লগত যুঁজি লাভ নাই সম্পূৰ্ণৰূপে তেওঁলোকৰ ইয়া ব্যৰ্থ চেষ্টা আমি ৰাজনীতি আবেগক লৈ কৰা নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি ভয় নাখাওঁ আৰু চেষ্টা কৰিও কোনো লাভ নাই হকিয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ জন্মদিনৰ দিনা অখিল গগৈ ক'ত আছিল বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে কালি অসমৰ মানুহে অখিল গগৈক এবাৰলৈও দেখিছিল নেকি কোনোবাই নাই দেখা কাৰণ অখিল গগৈ কালি মুম্বাইত শাৰদ পাৱাৰক লগ কৰিবলৈ গৈছিল অৰ্থাৎ অখিল গগৈ নিজৰ মুনাফাৰ কথা ভাবে অখিল গগৈ নিজৰ লাভৰ কথা ভাবে কিন্তু মই লণ্ডনৰ পৰা জুবিনৰ জন্মদিনলৈ উভতি আহিছো এই কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি চিঞৰি থকা সকল কালি কলৈ গৈছিল মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম নেপাল বনাম বুলি কোৱা সকল কালি কলৈ গ'ল ডাঙৰ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে
লগতে তেওঁ ক'লে যে অসমখন নেপাল বনাব নোৱাৰিম বুলি গম পালে নিশ্চয় হিমন্ত বিশ্ব শৰ্মা থকালৈকে নেপাল নহ'ব বুলি নিশ্চয় গম পালে আৰু সেইবাবে হয়তো তেওঁলোকে এতিয়া চুপচাপ আছে জুবিন গাৰ্গৰ ঘটনাক লৈ এওঁলোকে ষড়যন্ত্ৰ কৰিছিল বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিনেমাৰ সংলাপ এটা তেওঁলোকে অসম অশান্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিলে এয়া ৰাজনীতি নহলে আৰু কি 10 ডিসেম্বৰৰ পিছত তেওঁলোকৰ মুখৰ মাত একেবাৰে নাইকিয়া হ'ব কাৰণ 10 ডিসেম্বৰৰ পূৰ্বে আহি আছে চাৰ্জশিট কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে কি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই মুহূৰ্তত আমি শুনাব বিচাৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য বিহাৰে অসমত আমি ক্লিন সুইপ কৰি লৈ যাম একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেই কাৰণে এভিকশন যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেই কাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জিয়াই থাকোতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলো এবিলাকটো মৃত্যুৰ পিছত খালি মিয়াক বসুৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিল আসল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছো পূজাত জনাইছো এতিয়া 21 ডিসেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিও লগাব কৈছো জুবিনৰ ফটো লগাব নে নলগাব গতিকে এইবিলাক আমাৰ লগত যুজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছো এই কাৰণে আমি এবিলাক ভয়ও নাখাও আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই মানুহে বুজি পালে যে জুবিনৰ সমাধিত গলে মদ খাবই এটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গল জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গল কালিটো অখিল গগৈ ক'ত আছে কালিটো গুটে অসমতে অখিল গগৈ কোনেও দেখা নাই কোনবাই দেখিছে নেকি তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈ কিন্তু মইতো লণ্ডনৰ পৰা হলেও জুবিনৰ জন্মদিনত আহিছো কষ্ট কৰি হলো বিজেপিৰ মেম্বাৰ সকলে ব্লাড দিছে আজি এইবোৰ ক'ত গল জাস্টিস ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে একাংশ জেনুইন মানুহখিনি কালি ব্লাড দিছে কোনোবাই নাহৰ ফুল ৰুইছে কোনোবাই বেলেগ বেলেগ কাম কৰিছে কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল হেবুটো নোহোৱা হৈ গল কানিয়তি গম পালে যে মই থাকালৈকে নেপাল নহব বুলি এবিলাকটো ষড়যন্ত্ৰ আছিলে না কয় জুবিনৰ ধৰ্ম নাই জুবিনটো শিৱ মোৰ গাতে শিৱৰ টাটু নাই ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই জাতি নাই আৰে জুবিন হিন্দু আছিলে এবিলাক সিনেমাৰ ডায়লগটো নিজৰ কাৰণে লগাই লৈ গল এবিলাকটো সব আৰু 10 তাৰিখৰ পিছতটো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি জেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহলেও 10 বিহাৰে অসমত আমি ক্লিন সুইপ কৰি লৈ যাম একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেই কাৰণে এভিকশন যাতে নহয় মিয়াই যাতে ৰক্ষা পায়
সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলোঁ এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আসল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছো পূজাত জনাইছো এতিয়া 21 ডিসেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছো জুবিনৰ ফটো লগাব নে নলগাব গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছো এই কাৰণে আমি এবিলাক ভয়ও নাখাও আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই মানুহে বুজি পালে যে জুবিনৰ সমাধিত গলে মদ খাবই এটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গল জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গল কালিটো অখিল গগৈ ক'ত আছে কালিটো গুটে অসমতে অখিল গগৈ কোনেও দেখা নাই কোনবাই দেখিছে নেকি তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈ কিন্তু মইতো লণ্ডনৰ পৰা হলেও জুবিনৰ জন্মদিনত আহিছো কষ্ট কৰি হলো বিজেপিৰ মেম্বাৰ সকলে ব্লাড দিছে আজি এইবোৰ ক'ত গল জাস্টিস ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে কোনোবাই নাহৰ ফুল ৰুইছে কোনোবাই বেলেগ বেলেগ কাম কৰিছে কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল হেবুটো নোহোৱা হৈ গল কানিয়তি গম পালে যে মই থাকালৈকে নেপাল নহব বুলি এইবিলাকতো ষড়যন্ত্ৰ আছিলে না কয় জুবিনৰ ধৰ্ম নাই জুবিনটো শিৱ মোৰ গাতে শিৱৰ টাটু নাই ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই জাতি নাই আৰে জুবিন হিন্দু আছিলে এইবিলাক সিনেমাৰ ডায়লগটো নিজৰ কাৰণে লগাই লৈ গল এইবিলাকতো সব আৰু 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি যেনেকে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহলেও 10 বিহাৰে অসমতো আমি ক্লিন সুইপ কৰি লৈ যাম একো নাথাকে গৌৰৱ গগৈ পাকিস্তানত গৈ ইলেকশন উঠিব লাগিব হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেই কাৰণে এভিকশন যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেই কাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলোঁ এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আসল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছো পূজাত জনাইছো এতিয়া 21 ডিসেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছো জুবিনৰ ফটো লগাব নে নলগাব গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি
আবেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই, এইটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল। জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল। কালিতো অখিল গগৈ ক'ত আছে? কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই। কোনোবাই দেখিছে নেকি? তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈয়ে। কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ, কষ্ট কৰি হ'লেও। বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে, আজি এইবোৰ ক'ত গ'ল? জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল, যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে? একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে, কোনোবাই নাহৰ ফুল ৰুইছে, কোনোবাই বেলেগ বেলেগ কাম কৰিছে। কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল, কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি। এইবিলাকতো ষড়যন্ত্ৰ আছিলে না। কয় জুবিনৰ ধৰ্ম নাই, জুবিনটো শিৱ, মোৰ গাতে শিৱৰ টেটু নাই, ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই, জাতি নাই। আৰে জুবিন হিন্দু আছিলে। এইবিলাক চিনেমাৰ ডাইলগটো নিজৰ কাৰণে লগাই লৈ গ'ল। এইবিলাকতো চব আৰু 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব। আমি যেনেকৈ তদন্ত কৰিছোঁ কাকো ৰেহাই দিয়া নাই। 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছোঁ, 8 নহ'লেও 10। বিহাৰে অসমততো আমি ক্লিন চুইপ কৰি লৈ যাম, একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে, কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগাব। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা, কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ, আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই, এইটো যে তেওঁৰ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল। জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল। কালিতো অখিল গগৈ ক'ত আছে? কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই। কোনোবাই দেখিছে নেকি? তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈয়ে। কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ, কষ্ট কৰি হ'লেও। বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে, আজি এইবোৰ ক'ত গ'ল? জাষ্টিছ ফৰ জুবিন বুলি অসমত যি